Hey guys, good evening. Welcome back to my YouTube channel Rig Life Unlock. আজিৰ পৰা নাইট শ্বিফ্ট ষ্টাৰ্ট হৈ গ'ল আৰু বাকী ডে শ্বিফ্ট খতম। বাকী ইউজুৱেলি নাইট শ্বিফ্টটো আমাৰ 6টাৰ পৰা 6টালৈকে হয় ৰাতিপুৱা, মানে 12 ঘণ্টা। ফাৰ্ষ্ট আহিয়ে আমাৰ ফাৰ্ষ্ট PPE চেক হয়, তাৰপিছত আমাৰ টুল বক্স মিটিং হয়, তাৰপিছত মোৰ আপোনাৰ যিখিনি ডকুমেণ্টেশ্যনৰ কামত আহে কিছুমান সেইখিনি কৰি আৰু আমাৰ জবখিনি ষ্টাৰ্ট হয়। আৰু তাৰপিছত আমাৰ আজি জব আছে ৰানিং ইন, তাৰপিছত আমাৰ চিনিয়ৰ জব হ'ব। চ' ৰানিং ইন কৰোঁতে আমি বহুতখিনি কথা চাই ল'ব লাগে, যেনে আমাৰ যোনখিনি ওপৰত ফ্ল'ৰত যথেষ্টখিনি বস্তু থাকে আমাৰ। তাত আমাৰ স্লিপ থাকে, টং থাকে, তাৰপৰা আমাৰ যোনখন ফ্ল'ৰ থাকে সেইখিনি পৰিষ্কাৰকৈ ৰাখিব লাগে আমি। চ' আমি টঙৰ ডাই চাই এইবিলাক ডায়ে থাকে এইবিলাক চাই ল'ব লাগে, স্লিপৰ ডাই থাকে, এইবোৰ চাই আমি ভালকৈ কামখিনি কৰিব লাগে। আৰু মেইন আমাৰ যোনখিনি একুমুলেটৰ যোনটো ইউনিট আছে তাৰ প্ৰেছাৰটো মনিটৰ কৰিব লাগে, যাতে আমাৰ ইমাৰ্জেঞ্চি সময়ত BOPটো যাতে আমি মাৰিব পাৰোঁ, প্ৰেছাৰ থাকে তাত ৰেম যাতে অপাৰেট কৰিব পাৰোঁ। বাকী আমাৰ ৰানিং ইনৰ পিছত CDR জব হ'ব, মানে চিমেণ্ট ড্ৰিলিং জব। যিহেতু আমাৰ চিমেণ্টিং কৰা হৈছে, সেইদিনাখন আপোনালোকক দেখাইছিলোঁ মই। চিমেণ্টিং কৰাৰ পিছত আমি যিহেতু আৰু তললৈ যাব লাগিব, তলত জইন কৰিবলৈ হ'লে সেইবাবে আমি যোনখিনি চিমেণ্ট কৰা থাকে তাক ড্ৰিলিং কৰি তললৈ যাব লাগিব, আমি ষ্টিং তললৈ নিব লাগিব। চ' সেইবাবে আমি ড্ৰিলিং কৰা টাইমত পাম্প প্ৰেছাৰটো মনিটৰ কৰিব লাগিব, তাৰপৰা আমাৰ ৰিটাৰ্ণটো চেক কৰিব লাগিব ড্ৰিলিঙৰ টাইমত। বা আপুনি আমাৰ যোনটো ডিন'মিটাৰ থাকে, য'ত আমি ৱেটটো য'ত ইণ্ডিকেট কৰে, মানে আমাৰ যোনটো ষ্টিঙৰ ৱেট সেইটো ইণ্ডিকেট কৰে ডিন'মিটাৰত, সেইটো চাই থাকিব লাগিব। সেয়াই আৰু বাকী গাইজ আমাৰ CDR জব চলি আছে, এতিয়া ৰানিং খতম হ'ল, আমাৰ ডিলাৰে চলাই আছে, মই বাকী এচিষ্ট কৰি আছোঁ। আৰু সেয়াই আৰু ডিলাৰ এচিষ্টেণ্ট যেতিয়া ডিলাৰ এচিষ্ট কৰিবই লাগিব। ৰাতি আমাৰ ছেফটি ৰিস্কটো বেছি থাকে, যিহেতু আমাৰ হলনাইট কাম হয়, সেইবাবে আমাৰ শ্লিপ চাইকেলটো ডিষ্টাৰ্ব হয়, টোপনি ক্ষতি হ'ব বা আমাৰ গাটো বেছি ভাগৰ লাগিব, আৰু আমাৰ যোনটো ফ'কাছটো আমাৰ বেছি কৰিব লাগিব ৰাতি, যিহেতু ভিজিবিলিটি আমাৰ কম। এয়া পূৰা কাম চলি আছে, ওপৰত ফ্ল'ৰৰ ওপৰত পূৰা কাম চলি আছে। মই টপমেনৰ লগতে আপোনাৰ হেল্প দি আছোঁ, টপমেনকে। ৰাতি কুঁৱলী চাওক গাইজ কিমান পৰিছে, ৰাতিপুৱা এতিয়া 3:30 বাজিছে, কুঁৱলী চাওক একোৱে নেদেখি ইমানে পৰিছে। এটা কথা কওঁ, যিহেতু মই কেমেৰা সন্মুখত নতুনেই বাৰু, আৰু ব্লগ চেনেলটো নতুনকৈ খুলিছোঁ, চ' কিবা ভুল চুল হ'ব পাৰে, আপোনালোকে বেয়া চেয়া নাপাব আৰু ছাপোৰ্ট কৰিব, আৰু মই ভিডিঅ'বিলাক ইমপ্ৰুভ কৰি যাবলৈ চেষ্টা কৰিম। বাকী জাষ্ট আহি মাত্ৰ ঘৰ পাইছোঁহি, ঘৰ পাই দেখিলোঁ, মানে ভাবিছোঁ আৰু কালি কুঁৱলীটো বেছি পৰিলে নাই, ঠাণ্ডাটো অলপ চৰ্দিটো আকৌ লগা নিচিনাই হ'ল, এই দৰৱ চৰব খাই দিব লাগিব। আৰু বাকী এতিয়া গা চা ধুই মায়ে ব্ৰেকফাষ্ট বনাই আছে, ব্ৰাছ চাছ কৰি আৰু ডাইৰেক্ট শুই যাম একদম 12:30মানলৈকে। তাৰপৰা আপোনাৰ আকৌ আবেলি পৰাটো আছে 6টাৰ পৰা আকৌ। চ' সেয়াই আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।